অসম চৰকাৰ আৰু ভাৰত চৰকাৰে প্ৰতিবন্ধী ব্যক্তিসকলক দিব্যাংগজনেৰে বিবেচিত কৰাৰ পিছত আমি যিমানখিনি পাব লাগিছিল সিমানখিনি যিহেতু পোৱা নাছিলো, সকলোতকৈ পৰিতাপৰ কথা আইনগতভাৱে পোৱা অধিকাৰখিনি আমি পোৱা নাই, যাৰ বাবে কিছু ক্ষেত্ৰত আমি আন্দোলনৰ মুখামুখি হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু পৰৱৰ্তী পৰ্যায়ত মোৰ ওপৰত লাঠিচাৰ্জো হৈছিলে। এই সকলো ঘটনা সংঘাত পৰিহাৰ কৰি আমি 2018 চনতে এখন বিশেষ বিশ্ববিদ্যালয়ৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আবেদন জনাইছিলোঁ আৰু সেই সময়ৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ মন্ত্ৰী মেনকা গান্ধীৰ লগতে মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চৰ প্ৰকাশ জাভেদকাৰ ডাঙৰীয়াই আমাৰ লগত প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ লগত যোগাযোগ কৰিছিলে আৰু অসম চৰকাৰৰ লগতো যোগাযোগ কৰি সেই বিশেষ বিশ্ববিদ্যালয়খনৰ বাবে ভূমি আবণ্টনৰ বিষয়টো বিচাৰিছিলে অসম চৰকাৰৰ পৰা কিছু ৰিপৰ্ট। কিন্তু সেই পৰ্যায়ত কামখিনি হ'ব বুলি কৈ সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 2018 চনৰ 3 ডিচেম্বৰত কৈছিলে যে বিশ্ববিদ্যালয়খনৰ কাম সেই বছৰতে আৰম্ভ হ'ব। আলোচনাও কৰিছিলে, কিন্তু সেয়া হৈ নুঠিলে। পৰৱৰ্তী পৰ্যায়ত 2021 চনত শকুন্তলা গামলিং ডাঙৰীয়ানীয়ে জানুৱাৰী মাহত ক'লে যে আপোনালোকৰ বিশ্ববিদ্যালয়খন মাৰ্চৰ ভিতৰত আৰম্ভ কৰিম, কিন্তু আজিলৈকে ভূমি হস্তান্তৰ প্ৰক্ৰিয়াটোৱে সম্পূৰ্ণ নহ'ল, যাৰ ফলত গৌৰৱান্বিতভাৱে আমি ক'ব পৰাকৈ ভাৰতবৰ্ষত নথকা প্ৰথমখন বিশ্ববিদ্যালয় প্ৰতিবন্ধীসকলৰ বাবে স্থাপন হ'বলগীয়া বিশ্ববিদ্যালয়খন আজিলৈ হৈ নুঠিল। সেইবাবে পুনৰ যিহেতু কেন্দ্ৰত তৃতীয়বাৰৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখন আহিছে আৰু বৰ্তমানৰ মন্ত্ৰী দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰ আৰু আপোনাৰ যিগৰাকী ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ মিনিষ্টাৰ আছে আমাৰ, আমি তেখেতসকলক লগ কৰাৰ বাবে আমি চেষ্টা কৰিলোঁ আৰু তেখেতসকলক আমি স্মাৰক পত্ৰ দিয়াৰ ব্যৱস্থা কৰিলোঁ। স্মাৰক পত্ৰ দিয়াৰ পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেয়াই আমি চাম আৰু শীঘ্ৰে তেখেতসকলৰ লগত পুনৰবাৰ আমাৰ বৈঠক অনুষ্ঠিত হ'ব। অকল এয়াই নহয়, আমি পাই থকা এটা ডিজেবিলিটি পেঞ্চন বৰ্তমানৰ চৰকাৰখনে বন্ধ কৰি থৈছে। আইনৰ 24 নং দফা অনুসৰি যি পেঞ্চন আমি পাই আছিলো সেই পেঞ্চনটো আমি পুনৰবাৰ প্ৰৱৰ্তন কৰাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰিবলৈকে আমি এটা দাবী উত্থাপন কৰিছিলো। লগতে উত্তৰ পূব উন্নয়নৰ মন্ত্ৰীগৰাকীৰ লগত এটা বিশেষ আলোচনা অনুষ্ঠিত হৈছিলে। প্ৰায় এঘণ্টা জোৰা আলোচনা কালত মই এটা কথাই সজোৰে দাবী উত্থাপন কৰিছিলো, উত্তৰ পূৰ্বাঞ্চলত অসমেই নহয় উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা প্ৰতিগৰাকী প্ৰতিবন্ধী ব্যক্তিক যাতে সংস্থাপিত কৰিব পাৰি, অকল চৰকাৰী ক্ষেত্ৰতেই নহয়, যি ধৰণে আজি টাটা ছেমি কণ্ডাক্টৰৰ কথা আহিছে তেনেকুৱাকে বিভিন্ন উদ্যোগো আহিব, যিসমূহ উদ্যোগত হয়তো অকল থিয় দি কাম কৰিব লাগিব বুলি কথা নাই, যিহেতু কম্পিউটাৰৰ কাম থাকিব, তাত আমাৰ যিখিনি যোগ্য প্ৰতিবন্ধী ব্যক্তি থাকিব বা যিখিনি ইতিমধ্যে 2018 চনৰ ইণ্টাৰভিউৰ পিছত চিলেকশ্যন কৰি থৈছে সেইখিনিক যদি পাৰে এই সংস্থাপিত কৰাৰ বাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত সংস্থাপিত কৰাৰ বিষয়টো আমি তেখেতৰ ওচৰত দাবী উত্থাপন কৰিছো। বিষয়টো তেখেতসকলে ভাবি চাম বুলি কৈছে। যদি এই ধৰণৰ কাৰ্যখিনি আমি সফল হৈ যাওঁ তেতিয়াহ'লে অনাগত দিনত প্ৰতিবন্ধী ব্যক্তিসকলৰ এই যে সংস্থাপনৰ ক্ষেত্ৰতো যে এটা নতুন চিন্তাৰ উদ্গনি হ'ব সেয়া নিশ্চিত। আৰু এটা কথা আমি কৈছিলো যে বাকী আমাৰ দাবীসমূহৰ কথা আমি উত্থাপন কৰিছিলো যদিও এইটো প্ৰধানকৈ আমাক সংস্থাপন, পেঞ্চন আৰু ইউনিভাৰ্চিটিখন, কাৰণ শিক্ষা নাথাকিলে ভিক্ষা কৰিব লাগিব, গতিকে প্ৰথমতে শিক্ষা লাগিব। আজি অকল সংস্থাপিত কেইজনমান হ'লেই নহ'ব, পৰৱৰ্তী পৰ্যায়ত সংস্থাপিত হ'ব পাৰিব লাগিব। আৰু শেষত আৰু এটা বস্তু আপোনালোকৰ ওচৰত মই অৱগত কৰিব বিচাৰিছো, যিটো মই ইতিমধ্যে কেন্দ্ৰীয় শিশু আৰু মহিলা কল্যাণ বিভাগৰ মন্ত্ৰীগৰাকীক স্মাৰক পত্ৰ যোগেদি মই দি থৈ ৰিচিভ কৰি আনিছিলো। তেওঁক এটা কথাই তেওঁক কৈছো, তাত যে তেওঁ যোৱা 27 তাৰিখৰ দিনাখন সদনত এটা লিখিত প্ৰশ্নৰ উত্তৰত উত্থাপন কৰিছে যে অসমত প্ৰায় 40% ল'ৰা ছোৱালী 5 বছৰৰ তলৰ ল'ৰা ছোৱালী পুষ্টিহীনতাত ভুগি আছে। পুষ্টিহীনতাত ভোগাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতসকল লাহে লাহে ডিজেবিলিটিৰ ফালে আগবাঢ়ি যায়, যাৰ কাৰণে দিব্যাংগ বা প্ৰতিবন্ধী ব্যক্তি হোৱাত পৰিণত হ'ব। কিছু খাদ্যৰ আঁচনি আছে, সেই যি খাদ্যৰ আঁচনি কিছুমান আছে তাৰ ভিতৰত আমাৰ অসমত প্ৰচলিত হ'ব নলগীয়া খাদ্যাভ্যাস নথকা খাদ্যসমূহ যোগান ধৰা হয় আৰু সেয়া উন্নত মানৰ নহয় বুলি আমি গম পাইছো। সেইকাৰণে আমি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এটাই দাবী জনাইছো যে শীঘ্ৰে যাতে অসমৰ খাদ্যাভ্যাসৰ লগত থকা খাদ্য অসমত প্ৰৱৰ্তন কৰে। ৰেডি টু ইট খাদ্য আঁচনিৰ অধীনত যি চুজি হালোৱা দিয়াৰ ব্যৱস্থা কৰিছে সেয়া প্ৰৱৰ্তন কৰাৰ পৰিৱৰ্তে অসমত যি ডাল চাউলৰ যিটো খাদ্য থাকে সেয়া যাতে দিয়াৰ ব্যৱস্থা কৰে, যাৰ ফলত আমাৰ ল'ৰা ছোৱালীসমূহ তেখেতে যিটো কৈছে 40% যাতে আহি এইটো নোহোৱা হৈ যায়। আমি বিচাৰিম যে 0% হওক, যাৰ পিছত আমাৰ মাল নিউট্ৰিয়েণ্ট বা তেওঁলোকে যিটো মাল নাৰিছ বুলি কৈছে, পুষ্টিহীনতাৰ যিটো কথা হৈছে, পুষ্টিহীনতা অবিহনে
নোহোৱা হৈ গৈ আমাৰ যাতে ডিজেবিলিটি ৰেটটো আমি এতিয়াৰ পৰা কমাই যাব পাৰো, যাতে ভৱিষ্যতে আজিৰ ধৰণে ভাবি থকা ধৰণে সমাজখনে যাতে বুজাটো আৰু বেছিকে ল'ব নালাগে, আমাৰ ডিজেবিলিটি বুজাটো, সেয়া আমি বিভাগীয় মন্ত্ৰীগৰাকীক অৱগত কৰিছো আৰু শীঘ্ৰেই আমাৰ দ্বিতীয়লানি আলোচনা অনুষ্ঠিত হ'ব।